আবু শামা জিন্দাবাদ 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 আবু শামা জিন্দাবাদ 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 অসীম সিংহল জিন্দাবাদ 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 বিজেপি জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। নমস্কাৰ। সমাগত পঞ্চায়ত নিৰ্বাচন 2025 আৰু বিভিন্নজনৰ বিভিন্ন মতামত। হাতত মাত্ৰ 4টা দিন বাকী আছে আৰু বিভিন্নজনে প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু ৰাইজেও বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে। আজি মই ঢেকিয়াজুলিৰ ডুমডুমা গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন গাঁৱত আছোঁ আৰু মোৰ সৈতে এগৰাকী প্ৰাৰ্থী আছে। গাঁৱৰ এইবাৰ সদস্য পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰাৰ্থীগৰাকীৰ সৈতে মই আলোচনা কৰিম আৰু আছে স্থানীয় ৰাইজ, পুৰুষ মানুহ আছে, মহিলা মানুহ আছে, সকলোৱে ইয়াত উপস্থিত আছে আৰু মই প্ৰতিক্ৰিয়া জানিম কিয়নো সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু কোনে শেষ হাঁহি মাৰিব আৰু ৰাইজে কাক সমৰ্থন কৰিব। গতিকে এয়া হৈছে পৰিৱেশ। বৰ্তমানৰ সময়ত সংখ্যালঘু এলেকাত ভাৰতীয় জনতা পাৰ্টিৰ এনেধৰণৰ পতাকা হাতে হাতে লৈ ৰাইজ ওলাই আহিছে আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনত তেখেতসকলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি তেখেতসকলে আশাবাদী আৰু এনেধৰণেই আজি বিপুল ৰাইজ সঁহাৰি জনাইছে প্ৰাৰ্থীগৰাকীৰ সৈতে আৰু আগতেও ৰাইজৰ বিভিন্ন ধৰণৰ সমস্যাৰ লগত নেতাগৰাকী ৰাইজৰ কাষত থিয় দিছে বুলি আমি জানিব পাৰিছোঁ ৰাইজৰ পৰা। ইতিমধ্যে মই আছে যুৱকগৰাকী, যুৱ নেতা আবু শামা ডাঙৰীয়া, তেখেতৰ সৈতে মই আলোচনা কৰিম। দেখা পোৱা গৈছে ৰাতিৰ ভাগ আৰু আপোনাৰ ঘৰত ইমান এটা আনন্দময়ৰ পৰিৱেশ, কি ক'ব? নমস্কাৰ। প্ৰথমে মই মাতৃভূমি নিউজক ধন্যবাদ জনাইছোঁ। হয়, মোৰ নাম মহম্মদ আবু শামা। মই ভৈৰাগুৰি পথাৰ আৰু শিঙিমাৰী বঙালীগাঁও 6 নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থীটো আগবঢ়াইছোঁ আৰু মোৰ প্ৰথম লক্ষ্য হ'ল, মোৰ যিটো প্ৰথম লক্ষ্য ৰাজনীতিক অহাৰ এটাই লক্ষ্য, আমাৰ লক্ষ্য গাঁৱৰ উন্নয়ন। সদায় গাঁৱৰ উন্নয়ন কেনেকৈ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি মই ৰাজনীতিত সক্ৰিয়ভাৱে ওলাই আহিছোঁ আৰু মোৰ লগত আপুনি চাইছে বহুত ৰাইজ ওলাই আহিছে, ৰাইজ আমাৰ লগত ওলাই আহিছে যাতে আমাৰ গাঁওখন কেনেকৈ উন্নয়ন কৰিব পাৰোঁ, কেনেকৈ প্ৰকৃতিত আগবাঢ়িব পাৰোঁ, সেয়া উদ্দেশ্য আগত ৰাখি মোক ৰাইজে সঁহাৰি জনাইছে। আৰু বিভিন্ন সময়ত দেখা পোৱা যায় যে সংখ্যালঘু ৰাইজে বোলে বিজেপিক বেয়া পায় আৰু আপোনালোকৰ হাতে হাতে বিজেপিৰ পতাকা আৰু আপুনি প্ৰাৰ্থিত্ব আগবঢ়াইছে বিজেপিৰ সমৰ্থিতভাৱে। গতিকে এই বিষয়টোত কি ক'ব? হয়, কথাটো যদিও আপুনি কৈছে কিন্তু নহয়, একেবাৰে মিছা। কাৰণ আজিকালি মানুহে, গাঁৱৰ ৰাইজে অন্য একো নিবিচাৰে যদিও নিজৰ উন্নয়ন, নিজৰ কেনেকৈ উন্নয়নমুখী হ'ব পাৰে সেই কথা আগত ৰাখি, কিন্তু বিজেপি বুলি সেনেকৈ নহয় যে বিজেপি মানুহক বেয়া কাম কৰিছে বা বেয়া বুলি মনোভাৱ এটা আছে, কিন্তু নহয়। আচলতে আমাৰ দিল্লী চৰকাৰ, আমাৰ গুৱাহাটীৰ দিছপুৰ, আমাৰ সমষ্টি, আমাৰ মাননীয় বিধায়ক অশোক সিংহল ডাঙৰীয়া, কিন্তু এতিয়া আমি যদি পঞ্চায়তত বেলেগ এটা কিবা কৰিব যাওঁ কিন্তু আমাৰ কোনো কাম নহ'ব। মই ৰাইজক এটাই আহ্বান জনাম যে মই ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমাৰ পঞ্চায়তত যেখন মই প্ৰাৰ্থিত্ব নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ, সেই প্ৰাৰ্থিত্ব যাতে ৰাইজক অজস্ৰা মৰম, হিয়া উজাৰি মোক মৰম আৰু আশীৰ্বাদ দিছে যাতে মই অনাগত দিনত জয়লাভ কৰিব পাৰোঁ আৰু জয়লাভ কৰাৰ পিছত যাতে ৰাইজৰ উন্নয়ন, ৰাইজৰ হকে কাম কৰি আগত লৈ যাব পাৰোঁ, সেয়া মোৰ উদ্দেশ্য আৰু লক্ষ্য। আপোনাৰ চিম্বল কি? মোৰ চিম্বল গছপাত লৈ মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। গতিকে এনেধৰণে প্ৰাৰ্থীগৰাকী আপোনালোকৰ সন্মুখত ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। স্থানীয় ৰাইজ আছে, মই জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব? আজি দেখা পোৱা গৈছে আপোনালোকৰ অঞ্চলৰ যুৱ নেতা বিভিন্ন সময়ত আপোনালোকৰ সমস্যাৰ কাষত থিয় দিছে বুলি আমি জানিব পাৰিছোঁ, বা তেখেতে ৰাজনীতিৰ পথাৰত নোহোৱাকৈ আপোনালোকৰ কেনেধৰণৰ উন্নতি কৰিছিল নেকি আগত? প্ৰথমতে আমি মাতৃভূমি নিউজক স্বাগত জনাইছোঁ। তাৰপিছত কথা হ'ল যে আমাৰ যুৱ নেতা আবু শামা ডাঙৰীয়াক আমি নিজেই ৰাইজে একমত হৈ আগবঢ়াই দিছোঁ। আগতেও সি যিমানখিনি কাম কৰিছে ৰাইজৰ বহুত ভাল কাম কৰিছে, সেইটো কাৰণে আমাৰ অন্তৰত বিশ্বাস আছে যে এতিয়াও সি প্ৰাৰ্থিত্বত 95% ৰাইজৰ বিপুল ভোটত জয়যুক্ত হৈ আমাৰ ৰাইজৰ উন্নতিৰ কাৰণে গাঁওখনত আগুৱাই নিব আৰু উন্নতি কৰিবলৈ বুলি আমাৰ এটা আশা আছে। সেইটো আশা ভাবি আমি ৰাইজে তেওঁক সমৰ্থন কৰিছোঁ, গোটেই ৰাইজে সমৰ্থন কৰি তেওঁক থিয় কৰাইছোঁ।
গতিকে এনেধৰণে আজি সংখ্যালঘু এলেকাত বিজেপিৰ আচলতে এনেধৰণে আনন্দ উল্লাহৰ পৰিৱেশ হৈছে মই দেখুৱাম পৰিৱেশ এনেধৰণে ৰাইজে বিভিন্ন ঠাইৰ পৰা মহিলাসকল আহি উপস্থিত হৈছে আৰু পুৰুষ মানুহসকলে আজি বিজেপিৰ হৈ এনেধৰণে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি এনেধৰণে আজি দেখাই আছোঁ পৰিৱেশ আৰু সকলোৰে হাতে হাতে এনেধৰণে বিজেপিৰ পতাকা আৰু সকলোৱে ওলাই আহিছে নিৰ্বাচনী প্ৰচাৰত তেখেতসকলৰ যুৱ নেতা আবু চামা ডাঙৰীয়াক লৈ এনেধৰণে আজি শ শ ৰাইজৰ উপস্থিতিত আজি এনেধৰণে পৰিৱেশ দেখা পোৱা গৈছে যিহেতু ৰাতিৰ ভাগ আৰু ৰাতিৰ ভাগত এনেধৰণে ৰাইজেও প্ৰতিক্ৰিয়া জনাইছে আগন্তুক দিনত এইগৰাকী নেতাই কেনেধৰণে ৰাইজৰ হকে কাম কৰিব আৰু বিশেষকৈ মই সংখ্যালঘু এলেকাত যিহেতু উপস্থিত আছোঁ আৰু সংখ্যালঘু ৰাইজে কেনেধৰণে বিজেপিৰ পৰা সহায় পাইছে এনেধৰণৰ কথাও আমাৰ কাষত উপস্থাপন হৈছে চাই থাকক সবিশেষ